ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়বস্তি গাঁৱৰ পৰা বুধবাৰে দিনৰ 1 বজাত পত্নী হত্যাৰ গোচৰত আলী হুছেইনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে যোৱা 14 ছেপ্টেম্বৰ তাৰিখে গড়বস্তি গাঁৱৰ বাসিন্দা আলী হুছেইনৰ পত্নীৰ ৰহস্যজনক মৃত্যু হৈছিল। মহিলাগৰাকী হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উঠিছিল আলী হুছেইন আৰু তাৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে। ইয়াৰ পিছত মহিলাগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত 177/24 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ U/S 103(1)/35 অধীনত আলী হুছেইনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। হয়, যোৱা শনিবাৰে ঢেকিয়াজুলি থানাৰ অন্তৰ্গত মইলাআলিৰ গড়বস্তি গাঁৱত এটা আমাৰ ছোৱালী এজনী বিয়া দিছিলোঁ। এওঁলোকে পৰিয়ালৰ মানুহে মাৰি এইটো মানে ঘাটত পুতি থ'ব বিচাৰিছিলে, কিন্তু বস্তুটো ওলাই যোৱাত আমি সন্দেহ কৰিছিলোঁ। এইটো এওঁলোকে পৰিয়ালে কৈছিলে আত্মহত্যা কৰিছে বুলি, কিন্তু আমাৰ সন্দেহ আছিলে আত্মহত্যা নহয়। সেইবুলি আমি ঢেকিয়াজুলি থানাৰ অন্তৰ্গত প্ৰশাসনৰ কাষ চাপিছিলোঁ। তেতিয়া তেওঁলোকে বস্তুটো চালে বস্তুটো আচলতে আত্মহত্যা নহয়, হত্যাহে কৰিছিলে। তাৰে আমি 4জন মানুহৰ নামত কেছ দিয়া হৈছিলে। তাৰে এজনক আজি ঢেকিয়াজুলি থানাৰ প্ৰশাসনে ধৰি আনিছে, ভাল লাগিছে। আৰু 3জন আসামী এতিয়ালৈকে ঘূৰি ফুৰি আছে, তেওঁলোকে অতি তাড়াতাড়ি ধৰি আনিব বুলি আশা ৰাখিছোঁ। আৰু যাতে উপযুক্ত এওঁলোকে শাস্তি পায়, যাতে আৰু নেক্সট টাইম এনেকুৱা নহয়, যাতে এনেকুৱা আমাৰ আৰু এজনী ছোৱালী হেৰুৱাব লগা হয়, যাতে এইটো বিচাৰ চাই যাতে আৰু 10জন মানুহ ভাল হয়, সেইবুলি ঢেকিয়াজুলি ভাৰপ্ৰাপ্ত মহোদয়ক আমি অনুৰোধ জনাম অতি তাড়াতাড়ি আৰু বাকী 3জন আসামীক ধৰি আনি যে জেল হাজতলৈ প্ৰেৰণ কৰে আৰু কঠোৰ শাস্তি প্ৰদান কৰে বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।